নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা এলপি স্কুলৰ আৰু ইউপিৰ কাৰণে টিচাৰ পোষ্ট খালী হৈছে, টিচাৰ পোষ্ট ওলাইছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এ টেট আৰু চি টেট কমপ্লিট কৰি ৰাখিছে বা পাছ কৰি ৰাখিছে তেওঁলোকে দিব পাৰিব, এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এ টেট আৰু চি টেট আপোনালোকে পাছ কৰিলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। প্ৰথম মই আপোনালোকক এলপিখিনি দেখুৱাই লৈছোঁ। 2900 পোষ্ট ওলাইছে, 2900 আপোনালোকৰ পোষ্ট ওলাইছে। এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোক গেট পে চেট পে সকলো উল্লেখ কৰিছে। গেট পে আপোনালোকৰ বেছিক পে'টো 14,000 পৰা 70,000 ভিতৰত দিছে। ইয়াত কৈছে যে কেণ্ডিডেট হু হেভ পাছ দ্য এ টেট চি টেট ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল উইল বি এলিজিবল ফৰ এপ্লাইং। আপোনালোকে যি এ টেট আৰু চি টেট পাছ কৰিলে হ'ব। তাৰপিছত কৈছে দি মেৰিট লিষ্ট উইল বি ছেপাৰেট ফৰ ইচ ডিষ্ট্ৰিক্ট এণ্ড কেটেগৰী। অৰ্থাৎ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰত্যেক মেৰিট লিষ্ট ওলাব, সেইটো কৈছে, আৰু কেটেগৰীলৈও ওলাব বুলি কৈছে। আৰু আপোনালোকৰ বয়সটো কৈছে যে 18 বছৰ, আপোনালোকৰ 18 বছৰ হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম 40 বছৰ। আৰু ৰিলেক্সেশ্যন থাকিব OBC ST হিলছৰ কাৰণে, এইখিনিৰ কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব। তাৰপৰা আপোনালোকৰ যি অনলাইন আবেদন আছে সেই অনলাইন আবেদন 15 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 31 মাৰ্চলৈকে অনুষ্ঠিত হ'ব অনলাইনটো। গতিকে আপোনালোকে 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ যিখিনি এছেঞ্চিয়েল কোৱালিফিকেশ্যন লাগে সেইখিনি কথা উল্লেখ কৰিছে, আপোনালোকে চাব পাৰে। আপোনালোকে টেট পাছ কৰাৰ পিছতো কৈছে যে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকৰ 5% মাৰ্কছ তাৰ পৰা অনা হ'ব, যদি 50% মাৰ্কছ আছে হায়াৰ ছেকেণ্ডেৰীত। তাৰপৰা DLED কৰা হ'লে তাৰ পৰা 5% মাৰ্কছ অনা হ'ব, BEd কৰিলেও অনা হ'ব। তাৰপৰা চি টেট বা আছাম টেট পাছ কৰিলে আপোনালোকৰ 85% মাৰ্কছ তাৰ পৰা অনা হ'ব, আপোনালোকৰ কেলকুলেশ্যন কৰা হ'ব। তাৰপৰা নন এছেঞ্চিয়েল কৈছে, তথাপিও যদি আপোনালোকৰ আছে দিব পাৰে। NCC চাৰ্টিফিকেট থাকিলে 5 মাৰ্ক দিব C চাৰ্টিফিকেটৰ কাৰণে, আৰু 3 মাৰ্ক দিব B চাৰ্টিফিকেটৰ কাৰণে। তাৰপৰা আপোনালোকে ক'ৰবাত যদি এচিভমেণ্ট পাই থৈছে বা কিবা স্পৰ্টছত আপোনালোকে অংশগ্ৰহণ কৰিছে তাৰ পৰা আপোনালোকে পাব 5 মাৰ্ক। অৰ্থাৎ আপোনালোকৰ এইখিনিৰ পৰা ভিত্তি কৰি মাৰ্কছখিনি কেলকুলেট কৰা হ'ব। তাৰপিছত কৈছে কেণ্ডিডেট হেভিং গ্ৰেজুৱেশ্যন উইথ 2-year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন উইথ আছাম টেট আৰু চেণ্ট্ৰেল টেট ফৰ লোৱাৰ প্ৰাইমেৰী উইল বি এলিজিবল। অৰ্থাৎ আপোনালোকে ধৰি লওক DLEDটো কৰি ৰাখিছে, গ্ৰেজুৱেশ্যনো কৰি ৰাখিছে আৰু টেটো পাছ কৰি ৰাখিছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু গ্ৰেজুৱেশ্যনৰ কাৰণে কোনো ধৰণৰ মাৰ্কছ দিয়া নহ'ব LPৰ কাৰণে, ইয়াত সেইটো কথা উল্লেখ কৰিছে। আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থ'লেও এই পৰীক্ষাৰ কাৰণে, এই পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপৰা এইখিনি আপোনালোকে চাব পাৰে কি কি লাগিব সকলো কথা কৈ দিছে। ৰিজাৰ্ভেশ্যন থাকিব OBC MOBC ST প্লেনৰ কাৰণে, আৰু ex-servicemenৰ কাৰণে থাকিব, EWSৰ কাৰণে নাই। অনলাইন আবেদনৰ ক্ষেত্ৰত এইটো আপোনালোকে স্পেচিমেণ্ট দি দিছে। অনলাইন আবেদনখন যেতিয়া পূৰাব এইখিনি তথ্যই আহিব, এইখিনি তথ্য আপোনালোকে ফিল আপ কৰিলে হৈ যাব, আৰু ডিক্লেৰেশ্যনখন ছাবমিট কৰি দিলে হৈ যাব। ডকুমেণ্ট কি লাগিব কৈ দিছে, আপলোড কালাৰ চাইজ, পাছপৰ্ট চাইজ ফটো, SLC এডমিট কাৰ্ড, SS-ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, এনি এটা মাৰ্কশ্বিট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন, DLEDৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি প্ৰয়োজন হয় SC ST কাৰণে দিব লাগিব, আৰু OBC কাৰণে। ডকুমেণ্ট ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ এ টেট বা চি টেটৰ চাৰ্টিফিকেটৰ মাৰ্কশ্বিট লাগিব। কেণ্ডিডেট উইথ ডিছেবিলিটিৰ কাৰণে আপোনালোকৰ যি ডিছেবিলিটিৰ চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব। এইখিনি হৈছে আপোনালোকৰ LPৰ কাৰণে। মই এতিয়া আপোনালোকক UPখিনিও দেখুৱাই দিম, UPখনে কিমান পোষ্ট ওলাইছে আৰু UP কি প্ৰয়োজন হ'ব সেইখিনি দেখুৱাই দিছোঁ। এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ এণ্ড হিন্দী টিচাৰ ওলাইছে UPৰ কাৰণে, UP স্কুলৰ কাৰণে। গতিকে আপোনালোকে আপাৰ প্ৰাইমেৰীৰ কাৰণে এইখিনি পোষ্ট ওলাইছে। 1600 পোষ্ট ওলাইছে আপোনালোকৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে। ইয়াত আপোনালোকৰ যিটো বেছিক পে' আছে সেইটো 14,000 পৰা 70,000 বুলি কৈছে, পে' বেণ্ড 2। গতিকে আপোনালোকে চাব পাৰে 1600 ওলাইছে আপোনালোকৰ UP পোষ্ট। ইয়াতো কৈছে যে আপোনালোকে আছাম টেট চি টেট পাছ কৰিলে হ'ব আপাৰ প্ৰাইমেৰীৰ কাৰণে। আপোনালোকে ইয়াত একেটা কথা কৈছে যে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ হ'ব। ইয়াত ছেইম তথ্য দিছে, আপোনালোকে চাব পাৰে। তাৰপৰা 18 বছৰ হ'ব লাগিব, আৰু আপোনালোকৰ যি ৰিলেক্সেশ্যন থাকিব 5 বছৰ, তেনেকৈ OBC কাৰণে ST কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব। অনলাইন আবেদন ছেইম 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 31 মাৰ্চলৈকে অনুষ্ঠিত হ'ব অনলাইন আবেদন। সেইটো সময়তে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। তাৰপৰা এছেঞ্চিয়েল কোৱালিফিকেশ্যনত কৈছে, ইয়াত কৈছে যে আপোনালোকৰ যি এছিষ্টেণ্ট টিচাৰ আছে তাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ব। তাৰপৰা আহিব আপোনালোকৰ 5% মাৰ্কছ। গ্ৰেজুৱেট ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি, আপুনি গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে 5% মাৰ্কছ পাব। তাৰপৰা DLED থাকিলে বা BEd থাকিলে আপোনালোকে পাব 5% মাৰ্কছ, আৰু আছাম টেট বা চেণ্ট্ৰেল টেটৰ পৰা আপোনালোকে পাব 80% মাৰ্কছ, তাৰ পৰা আপোনালোকক অনা হ'ব।
এইটো হৈছে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল। তাৰপৰা নন এছেঞ্চিয়েল বুলি কৈছে, যদি আছে দিব পাৰে, থাকিলে আপোনালোকে 5 মাৰ্কছ এটা পাব। যদি NCC C চাৰ্টিফিকেট থাকে আৰু B চাৰ্টিফিকেট থাকিলে 3 নম্বৰ। তাৰপিছত 5 মাৰ্কছ ফৰ পাৰ্টিচিপেণ্ট এচিভমেণ্ট এণ্ড ৰিকগনাইজ স্পৰ্টছৰ কাৰণে 5 মাৰ্কছ, এইখিনি আপোনালোকৰ 5 দিয়া হ'ব। যদি আছে, যিসকলৰ আছে সেইসকলৰ কাৰণে ভালেই, কাৰণ এক্সট্ৰাকৈ আপোনালোকে 5 মাৰ্কছ আপোনালোকক এড কৰা হ'ব। টোটেল 100 মাৰ্ক আপোনালোকৰ মেক্সিমাম তেনেকৈ অনা হ'ব। তাৰপৰা আহিলে ছায়েন্স টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল, তেনেকৈ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ব, BSc পাছ কৰিব লাগিব, 5% মাৰ্কছ আহিব। তাৰপৰা DLED থাকিব লাগিব বা BEd থাকিব লাগিব, তাৰপৰা 5% মাৰ্কছ অনা হ'ব। টেট আৰু চেণ্ট্ৰেল টেট আপোনালোকে পাছ কৰিব লাগিব, তাৰপৰা 80%, আৰু NCC কাৰণে 5 মাৰ্কছ আৰু B চাৰ্টিফিকেটৰ কাৰণে 3 মাৰ্কছ দিয়া হ'ব। এইখিনি আপোনালোকৰ ছেমেই ছায়েন্স টিচাৰ কাৰণে আৰু এছিষ্টেণ্ট টিচাৰ কাৰণে। তাৰপৰা আৰু আপোনালোকৰ এটা আছে, সেইটো হৈছে হিন্দী টিচাৰ। হিন্দী টিচাৰ কাৰণে আপোনালোকে হিন্দী গ্ৰেজুৱেট কৰা হ'ব লাগিব, অৰ্থাৎ হিন্দীত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, তাৰ কাৰণে 5% মাৰ্কছ পাব। তেনেকৈ 2 year ডিপ্ল'মা DLED লাগিব আৰু BEdো লাগিব। যদি DEd আছে DLED হ'লে DLED হ'ব, যদি DLED নাই তেতিয়া BEd হ'লেও হৈ যাব। যিটো আছে সেইটো হ'লেই হ'ব, এটাই প্ৰয়োজন কৈছে, অৰ বুলি যিটো শব্দটো দিছে, গতিকে আপোনালোকৰ DLED নহ'ব বা BEd হ'লে হৈ যাব। এইখিনি ছেমেই আছে, আপোনালোকৰ ডকুমেণ্ট খালি আপোনালোকৰ ইয়াত গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, আৰু বাকীখিনি আপোনালোকৰ DLED BEdৰ যদি মাৰ্কশ্বিট সেইখিনি লাগিব, আপোনালোকে জানি আগতে যেনেকৈ কৈছিলোঁ সেইখিনি কথাই আপোনালোকৰ ছেমেই হয়। এইখিনি তথ্য দিলে আপোনালোকে অনলাইন আবেদনৰ যোগেদি এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব।